যিহেতুকে আজি ৩-৪ বছৰ প্ৰায় ধৰি আমাৰ নদীটোত পানী শুকাই গ'লে হঠাৎ এনেকুৱা এটা মানে আমাৰ মানে হেৰি সৃষ্টি হয়, সন্ত্ৰাসবাদীৰ নিচিনা সৃষ্টি হয় যে মাছবিলাক গোটেই ভাঙি উঠে। এই মাছটো ক'ৰ পাই কেনেকৈ কি হৈছে কোনো মানুহৰ মুখত কোনোবাই বিষ দিয়া বুলি কয়, আৰু আন কোনোবা মানুহৰ মুখত কোনোবা কোম্পানীৰ পৰা কিবা বেয়া বস্তু আহি আমাৰ নদীটোত প্ৰদূষণ কৰি হেৰি কৰি আছে। সেয়েহে আমি সমূহ অসমবাসীক ৰাইজক এইটোৱে জনাব বিচাৰিছোঁ, লগতে আমাৰ কি বুলি কয় প্ৰশাসনক জনাব বিচাৰিছোঁ যে এই বস্তুটো কি হৈছে আমাৰ সম্পূৰ্ণ উচিত তদন্ত কৰি লোৱাটো ভাল। কাৰণ নহ'লে আমাৰ যিটো থলুৱা মাছ আছিলে, লোকেল মাছ আছিলে, এই মাছটো আমি আজি প্ৰায় 2-3 বছৰ পিছত আমাৰ ল'ৰা ছোৱালী এই বস্তুটো কোনো ধৰণৰ যে লোকেল মাছ আমাৰ নদীত আছিলে এই বস্তুটো নোহোৱা হৈ যাব। সেইকাৰণে প্ৰশাসনক সম্পূৰ্ণ অনুৰোধ কৰিছোঁ, এই বস্তুটো কি হৈ আছে কি হোৱা নাই সম্পূৰ্ণ যাতে মানে তদন্ত চলায়। আজি ৩-৪ বছৰ হ'ল কিবা এটা দুষ্কাৰ্য চলি আছে আমাৰ এই নদীটোত। এতিয়া মাছে পোনা দি আছে, কিন্তু এইটো সময়ত মাছ ধৰাটো নিষিদ্ধ হৈ আছে, কিন্তু বিষ দি বা কোম্পানীৰ পৰা কিবা বেয়া বস্তু আহি কৰি আছে। সেইটো নাজানো, মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, মই টানি অনুৰোধ আপোনালোকে অলপমান হেৰি কৰিব। আমাৰ এই কলাজাল নদীটোত আজি 4 বছৰ ধৰি কোনোবাই বিষ দিয়ে নে কোম্পানী কিবা বিষাক্ত মানে কিবা মেডিচিন পেলাওঁ বুলিও কয় কিছুমানে, কিন্তু কথাটো কি হৈছে আমি সাধাৰণ ৰাইজে গম নাপাওঁ। প্ৰত্যেক বছৰে মাছবিলাক মানে ভাহি উঠে, আৰু ডাঙৰ মাছ কিছুমানো ভাহি উঠে, আৰু ইটো সময় হৈছে আপোনাৰ পোনা দিয়া সময়। এই সময়টোত যদি মাছবিলাক ধ্বংস হয়, ভৱিষ্যতে এই মাছৰ যিবিলাক প্ৰজাতি সেইবোৰ নাইকিয়া হৈ যাব। গতিকে চৰকাৰে কি ব্যৱস্থা লয় এই বিষয়ে অলপ গুৰুত্ব দিব লাগে। ধৰক পানীটোত বিষ দিছে বা বিষাক্ত দ্ৰব্যই মিহলি হৈছে, কিন্তু এই দ্ৰব্যবোৰ মিহলি হ'লে গৰুটো পানী হ'ব। এই গৰুৰ পানী হ'লে গৰুৰ অৱস্থাটো কি হ'ব? সেই গৰুৰ আকৌ গাখীৰ আমি খাম। হাঁহ কুকুৰা বা এই তোমাৰ এই অন্যান্য এনেকৈ জীৱ জন্তু চৰাই চিৰিকটি পানী খায় নদীত। সেই গতিকে সেই চববিলাক বিষাক্ত হৈ যাব, সকলো একদিন পৃথিৱীৰ পৰা নাইকিয়া হ'ব লাগিব এনেকুৱা হৈ থাকিলে। কিন্তু গতিকে এই বিষয়ে চৰকাৰ বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। গতিকে মোৰ অনুৰোধ, মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ, প্ৰশাসন বিভাগ সকলোৰে অনুৰোধ, কি ধৰণে যাতে অহা বছৰৰ পৰাই যাতে এনেকুৱা নহয়, সেই এটা যাতে আমি দেখা পাওঁ যে অহা বছৰৰ পৰা দিয়া নাই কোনো, সেইটোৱে আশা কৰি পেলাই মই চৰকাৰক অনুৰোধ জনাইছোঁ। ইয়াত আমাৰ চেঁচা কলাজাল নদীটোত যিটো এটা ঘটনা ঘটি থাকে মাজে মাজে, এইটো আজি কেইবছৰ ধৰি চলি আছে। ইয়াৰ স্থায়ী মাছবিলাক নায়েই, এই মাছবিলাক নাই। যি 2-এটা আছে, এই ডিমা দিবাৰ সময় হৈছে, এই সময়তে যদি বিষ প্ৰয়োগ কৰে তেতিয়াহ'লে ভৱিষ্যতে দেখোন আমাৰ প্ৰজন্ম লোকসকলৰ ল'ৰা ছোৱালীবিলাকৰ এইবিলাক মাছ দেখাই নাপোৱা হ'ব। গতিকে এইবিলাক মাছৰ ফটো দেখুৱাব লাগিব এটা সময়ত ল'ৰা ছোৱালীক শিক্ষাৰ কাৰণে। গতিকে আপোনালোকক টানি অনুৰোধ কৰোঁ যাতে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা কৰে, কাৰণ এইটো কোনে মানে মাজে মাজে কৰি থাকে, কোনে বিষ ক্ৰিয়া কৰে নাজানো। আপুনি মাছবিলাক ভাঙি থাকে, কল বলাই থাকে। গতিকে এইটো হ'লেতো আমাৰ মাছবিলাকৰ প্ৰজনন অৰ্থাৎ ডিমা দিয়াৰ সময়ত যদি নাইকিয়া কৰি পেলায়, তেতিয়াহ'লে ইয়াৰ মাছেই নাইকিয়া হৈ যাব এটা সময়ত। মানুহে মাল লৈ যায় নেকি?